হাই গাইজ গুড মৰ্ণিং নমস্কাৰ মই ইলা বড়ো হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ ৰাতিপুৱাই উঠিয়ে পটাপট আজি মৰ্ণিং ডিউটি আছে বাথৰুমৰ পৰা আহিয়ে পূৰা পাকঘৰত ৰন্ধা বঢ়াত লাগি গৈছোঁ মৰ্ণিং ডিউটি আছে যাব টাইম হ'ল বেছি টাইম নাই আৰু চাই থাককচোন মই কি বনাওঁ আৰু মাছ বনোৱাৰ কাৰণে ফ্ৰাই কৰি আছোঁ ইয়াতে ডাঙৰ ডাঙৰ চাই দুটা লোকেল বিলাহী কাটি লৈছোঁ ইয়াতে মিডিয়াম সাইজৰ পিঁয়াজ এটা আৰু জলকীয়া কেইটামান ধুনীয়াকৈ ফালি লৈছোঁ ইফালে বিলাহী আৰু মাছ বনোৱাৰ কাৰণে পিঁয়াজ জলকীয়া আৰু লগত পাঁচফোৰণ দি কিনে ধুনীয়াকৈ পিঁয়াজখিনি গল্ডেন কালাৰ ভাজি ল'ম বিলাহীখিনি পিঁয়াজখিনি ধুনীয়াকৈ গল্ডেন কালাৰ হোৱাৰ কাৰণে পিঁয়াজখিনি দিম ধুনীয়াকৈ সোৱাদ অনুযায়ী নিমখ কালাৰৰ কাৰণে ৰং কৰি ধুনীয়াকৈ ঢাকি থ'ম সিজাৰ কাৰণে 10 মিনিট আঞ্জা দিয়াৰ কাৰণে গৰম পানী কৰি আছোঁ মই চাটনি বনোৱাৰ কাৰণে বিলাহী পুৰি আছোঁ ইফালে বিলাহী বোলে কৰ্দৈ টেঙা আৰু মাছ পুৰি আছোঁ বিলাহী আৰু মাছ বনোৱা আঞ্জাটো মই এইটো চাইডে বহাই দিছোঁ জুই ইফালে বেছিকৈ অলপ ডাঙৰকৈ জ্বলে ইফালে বহাই দিছোঁ বিলাহী আৰু মাছ ইফালে আঞ্জাখন ফুটুলি আছে ফাইনালি বিলাহী আৰু মাছখিনি হৈ গ'ল ধুনীয়াকৈ ধনিয়াখিনি দি দিছোঁ এতিয়া ধনিয়াৰ ছিজন এভেইলেবল ধনিয়া মই 2 টুকুৰা হাতে সদায় 20 টকা 10 টকা সেনেকুৱা ধনিয়া হৈ আছে ধুনীয়াকৈ হৈ গ'ল বিলাহী আঞ্জা এতিয়া তিতা কেৰেলা আলু বুটখিনি ভাজিম বুটি কেৰাহীতে ফাইনালি ভাজিখিনি বহাই দিলে আলু তিতা কেৰেলা আৰু শাক চব্জি বনোৱা কেৰাহীত বনাইছোঁ মাত্ৰা কমেণ্টত মই দিবা আছে দেই আপোনালোকে মই পূৰা হৈ গ'ল কৰ্দৈ টেঙা আৰু মাছ জলকীয়া পুৰি লৈছোঁ লগত পিঁয়াজ এটা ইয়াতে ধনিয়া দি দিম চাটনি আজি এটি দিয়ে তিতা কেৰেলা আলু দালিটো নাই বনোৱা লগত বিলাহী আৰু মাছ কৰ্দৈ টেঙা আৰু মাছ পুৰা পিটিকা আপোনালোকে যদি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইণ্টাৰেষ্টিং হয় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাই বাই